এখন ভিতৰুৱা গাঁও য'ত অসম নাগালেণ্ড সীমান্ত ৰতনপুৰত উপস্থিত আছোঁ। যোৱা 21 তাৰিখে একেখন গাঁৱৰে 3জন যুৱক ইতিমধ্যে ফৰকাটিং ষ্টেচনৰ পৰা গুৱাহাটী ট্ৰেইন যোগেদি চেন্নাইলৈ গৈছিল আৰু চেন্নাইত গৈ 21 তাৰিখৰ পৰা 24 তাৰিখে নিশা তেওঁলোকলৈ ফোন কল জনাইছিল লগৰকেইজনে বগাই মাৰজোৱাৰ ইতিমধ্যে সন্ধান হোৱাৰ কথাটোৱে সমগ্ৰ গোলাঘাট এই পিছপৰা এই ভিতৰুৱা অঞ্চলত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে তেওঁলোকে ন্যায় বিচাৰিছে। ফৰকাটিং ৰেলৱে ষ্টেচনত তেওঁলোকে CC কেমেৰাৰ জৰিয়তে নিৰীক্ষণ বিচাৰিছে। কিন্তু কি হ'ল 21 তাৰিখৰ যোৱা সেই ট্ৰেইনৰ যোগেদি যোৱা সেই বগাই তেওঁ সন্ধান হৈ আছে আৰু ইতিমধ্যে জানিব পাৰিছে যে চেন্নাই এটা ষ্টেচন যাৰ নাম প্ৰেমাণ্ডু ষ্টেচনৰ পৰা ইতিমধ্যে সন্ধান হৈছে। আমি আপোনাৰ সৈতে কথা পাতি আপোনাৰ ঘৰত আহিছোঁ। গোলাঘাটৰ এখন ভিতৰুৱা গাঁও অসম নাগালেণ্ড সীমান্ত নিচেই কাষতে লাগি আছে যিখন গাঁও ৰতনপুৰ। কি ক'ব গোলাঘাটৰ এই যিগৰাকী মন্ত্ৰী অজন্তা নেওগ মুখ্যমন্ত্ৰী কি আহ্বান জনাব? নমস্কাৰ, মানে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু অজন্তা বাইদেউকো আহ্বান জনাইছোঁ। আমাৰ দুখীয়া পৰিবাৰক মানে এই মানুহজনৰ নিৰ্দেশী হোৱা কাৰণে আমাক অলপ সহায় কৰে যেন আৰু এই মানুহজনক পালে আমাক মানে এই নম্বৰ কণ্টেক্ট কৰি। কি হৈছিলে গোটেই ঘটনাটো কি হৈছিলে? কোন গৈছিলে আপোনালোকক ভয় কৰিব নাই? কোন গৈছিলে একেখন গাঁৱৰ? আমাৰ গাঁৱৰ মানে লগত আকাশ মাঝুৱাৰ বুলি আৰু ভাইটি মাঝুৱাৰ বগাই মাঝুৱাৰ তিনিটাৰ লগত গৈছিলে। চেন্নাই নোপোৱাৰ আগত প্ৰেমবুৰী ষ্টেচন বুলি কোৱা জেগাত নামি গ'ল বোলে। তাৰপাছত আমাক এতিয়া ফোন কৰি জনাইছিলে আপোনালোকক? আমাক 20 তাৰিখে জনাইছে। কি বুলি কৈছিলে? যে মানুহজন মানে আমুক ফোন কৰিছিলে? আকাশে ফোন কৰিছিলে? আকাশে ফোন কৰি কি কৈছিল? যে তোমাৰ বগাইজন বোলে আমুক ষ্টেচনৰ বগাই মাঝুৱাৰে আমুক ষ্টেচনৰ পৰা নিৰ্দেশ হ'ল। তাৰপিছত আপোনালোকে লগে লগে মেৰাপানী আৰক্ষীক কাষ চাপিছিল? হয়, আৰক্ষী কাষ চাপিছে, ৰেলৱেলৈ গৈছে। এতিয়া কি বিচাৰিছে? এতিয়া আমি আমাৰ মানে ন্যায় বিচাৰিছোঁ। আমাৰ দাদাক ঘূৰাই লাগে। আৰু যিহেতু তেওঁ শ্ৰমিক হৈ তেওঁ নিজে দিন হাজিৰা কৰি খায় নহয় জানো? এতিয়া কথা হ'ল কি বগাই মাঝিয়াৰ ক'ত গ'ল আচলতে? 3জন গৈছিলে, আকাশ গৈছিলে। আকাশে সেইদিনাখনি নিশা যিহেতু 3 বাজিছিল চেন্নাই কিছু পাবৰ ষ্টেচন বাকী আছে যদিও প্ৰেমাহানু নামৰ যি ষ্টেচন আছিল সেই ষ্টেচনৰ পৰা সন্ধান হৈছিল, ট্ৰেইনত নাইকিয়া হৈছিল। আচলতে বগাই ক'ত গ'ল? বগাই সেই তেওঁলোকৰ যিকেইজন গৈছিলে বন্ধু তেওঁলোকে কৈছে যে ফোন কৰিছিল বগাইক বিচাৰি এতিয়া হাবাথুৰি খাইছে। বগাই মাঝুৱাৰ ক'ত গ'ল আচলতে? তেওঁ কিয় সন্ধাইছে? অসমৰ যুৱক প্ৰায় ট্ৰেইনত গৈ সন্ধান হয়, কৰ্মসূত্ৰে তেওঁলোক দিন হাজিৰা কৰে। আৰু এটা কথা ক'ব লাগিব যে চাহ অঞ্চলৰ যিসমূহ শ্ৰমিক চাহ অঞ্চলৰ তেওঁলোকক কিয় কোনোবাই হয়তো তেনেধৰণে দুষ্ট চক্ৰই টাৰ্গেট কৰি লয় নেকি? এই ক্ষেত্ৰত বগাই মাঝুৱাৰ কিয় ট্ৰেইনত একেলগতে তেওঁলোকৰ 3জন একে গাঁৱৰে গৈছিলে? আকাশে ফোন কৰি জনাইছে যে ইতিমধ্যে ডাঙৰ দাদা নাই। তাৰপিছত কি হৈছিল? গোটেই ঘটনাটো কি হৈছিলে? অকণমান আগলৈ আহক। ঘটনাটো কি হৈছিলে? তাৰপিছত কি হৈছিলে? আপুনি আহক অকণমান আগলৈ। কি হৈছিলে? পিছতে আমি খবৰ লৈছোঁ যে মানুহজন নাই বুলি বিচাৰিছে, তাত ষ্টেচনত অলপ পোৱা নাই। এতিয়া কি বিচাৰিছে? শেহতীয়াকৈ কি বিচাৰিছে? কোন কেনেকৈ থাকি গ'ল আপোনাৰ ঘৰখনত? এতিয়া ল'ৰা ছোৱালীও কান্দি আছে ঘৰত কোন আছে? বগাই তোমাৰ দাদাৰ নবৌৰ লগত কোন আছে? নবৌৰ লগত এটা ল'ৰা আৰু তাৰ বোৱাৰীজনী আছে। বয়স কিমান আছিল? মানুহজনৰ বয়স 45 বছৰ হ'ব। এতিয়া কি বিচাৰিছে? শেহতীয়াকৈ আপোনালোকে কি বিচাৰিছে? আমিতো আমাৰ দাদাক বিচাৰিছোঁ আৰু আমাক ন্যায় কৰি দিব লাগে। মানে আমি দুখীয়া পৰিয়ালৰ মানুহ। আৰু মোবাইল নাম্বাৰ আছে নেকি? আপুনি যদি অন কেমেৰাত আছে মোবাইল নাম্বাৰ মই দেখুৱাইছোঁ। এয়াই হৈছে বগাই মাঝুৱাৰৰ যিহেতু যিদিনাখনি সন্ধান হৈছিল ট্ৰেইনৰ পৰা গৈছিল। আকাশে কোৱাৰ লগে তেওঁলোকে মেৰাপানী আৰক্ষী থানাত এনেধৰণে এজাহাৰ দাখিল কৰিছে তেওঁৰ বিৰুদ্ধে। আৰু ইতিমধ্যে ফৰকাটিং ৰেলৱে ষ্টেচন গৈছে, ন্যায় বিচাৰিছে। আমিও আহ্বান জনাইছোঁ যে গোলাঘাট সমষ্টিৰ যিগৰাকী বিধায়িকা বিত্তমন্ত্ৰী অজন্তা নেওগক আমি আহ্বান জনাইছোঁ যে আপুনি যিহেতু আপুনি অভিভাৱক, গতিকে বগাই মাঝুৱাৰ ক্ষেত্ৰতো যাতে অকণো অৱহেলা নকৰে। মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে আপোনাৰ কৃপাতে হয়তো এই বগাই মাঝুৱাৰ নিশ্চয় ঘৰলৈ ঘূৰি আহিব পাৰে, কাৰণ আপুনি জনপ্ৰিয় মুখ্যমন্ত্ৰী আপোনাক আহ্বান জনাইছে। আৰু তেওঁ যিহেতু গোলাঘাট সমষ্টিৰ এটা ভিতৰুৱা অঞ্চলৰ দৰিদ্ৰ তেওঁলোকে দিন হাজিৰা কৰি খোৱা, যিহেতু তেওঁলোকে কৰ্মসূত্ৰে পেটৰ কাৰণে তেওঁলোকে গৈছিলে।
পিতৃয়ে যিহেতু একমাত্ৰ উপাৰ্জন আছিলে ঘৰখন, আৰু এই ঘৰখনত মই আহি পাইছোঁ অসম নাগালেণ্ড সীমান্তৰ ভিতৰুৱা গাঁও ৰতনপুৰ এই ঘৰখনলৈ মই আহি পাইছোঁ। এই ঘৰৰ পৰিৱেশ আচলতে ইমানেই বেয়া, ক'বলৈ আমিও হয়তো বেয়া লাগিছে, দেখুৱাবৰ কাৰণে বেয়া লাগিছে। মাত্ৰ তেওঁ পুত্ৰ আৰু বোৱাৰীক এৰি থৈ গৈছে। চাই থাকিব এনিভাৰ 24। আপোনালোকক আমিও আহ্বান জনাইছোঁ, আপোনালোকে যদি এই বগাই মাজুৱাৰ যিহেতু চেন্নাই যি কি আছিল প্ৰেমাবোৰ যি ষ্টেচনৰ পৰা তেওঁ যিহেতু সন্ধ্যাহীন হৈছিল, ৰাতি 3 বজাত সন্ধ্যাহীন হৈছিল, লগৰ দুজন গৈছিল আকাশ আৰু ভাইটি মাজুৱাৰ। আকাশ মাজুৱাৰ আৰু ভাইটি মাজুৱাৰে ফোন কৰি জনোৱাৰ পিছতে তেওঁলোকৰ এতিয়া ঘৰখনত কান্দোনৰ ৰোল উঠিছে। এয়াই আছিল এনিভাৰ 24 ভিঅ' ৰিপৰ্ট। এনিভাৰ 24 মই কনক দাস আহি ইয়াত উপস্থিত হৈছিলোঁ। ইয়াত আচলতে কি হৈছে, এনেধৰণে বহু কৰ্মসূত্ৰে পেটৰ কাৰণে চেন্নাইত গৈ ট্ৰেইনৰ পৰা সন্ধ্যাহীন হয়, নিউ ডে হয়, এয়াই এতিয়া কথা নহয়, এয়া অতীজৰ পৰা চলি অহা কথা। অৱশেষত তেওঁলোক বিচাৰি পায়, আৰক্ষী কাষ চাপে, আৰক্ষী বিচাৰি পায়, কিন্তু এই ঘৰখনলৈ 3 দিন পাৰ হৈ যোৱাৰ পিছতো এটাও ফোন কল নাই। চাই থাকিব এনিভাৰ 24। পৰৱৰ্তী লৈ আহিম ইয়াৰ প্ৰতিবেদন, বগাই মাজুৱাৰৰ ক'ত কেনেকৈ উদ্ধাৰ হ'ল।